নমস্কাৰ, মই প্ৰহ্লাদ বৈশ্য। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল প্ৰহ্লাদ ব্লগছ। আৰু মই আজি আছোঁ বৰহিলত। আজি মই আপোনালোকক বৰহিল দেখুৱাম। এয়া হৈছে বৰহিল, অসম আৰু নাগালেণ্ড বৰ্ডাৰৰ মাজত অৱস্থিত বৰহিল। বৰহিল শিৱসাগৰ ডিষ্ট্ৰিক্টত হয়। শিৱসাগৰ টাউনৰ পৰা বৰহিল ৩২ কিলোমিটাৰ। আৰু এয়া বৰহিল, ইমান ধুনীয়া ধুনীয়া শিলবোৰ আৰু শিলবোৰৰ মাজেৰে নদীৰ পানী এনেকুৱাকৈ বৈ গৈছে। আৰু নদীৰ পানীৰ খহনি খাই এই শিলবোৰ খহি গৈছে। ধুনীয়া এখন ঠাই হয়, বহুত ভাল লগা ঠাই। ইয়াত বহুত মানুহ পিকনিক খাবলৈ আহে জানুৱাৰী ডিচেম্বৰ মাহত। আৰু এতিয়া অলপ খৰালি হৈ আছে, সেইকাৰণে পানী বেছিকৈ বৈ যোৱা নাই শিলবোৰৰ মাজে মাজে। যেতিয়া বাৰিষা হয় তেতিয়া মানে পানীৰে ভৰি যায় আৰু বহুত ভাল লাগে। আমাৰ ৰূপহী অসমৰ নেচাৰেল বিউটি প্লেচ। চাওক শিলবোৰ ইমান ধুনীয়া হৈছে। মাজতে শিলবোৰ, যিটো যে নদীটো দেখিছে, নদীটোৰ মাজতে এনেকুৱাকৈ শিলবোৰ আছে। আৰু শিলবোৰৰ মাজেৰে এনেকুৱাকৈ পানী বৈ আছে, নদীৰ পানী। ধুনীয়া শব্দ, কুলু কুলুকৈ গৈ আছে পানীবোৰ। আৰু ইয়াত বোলে গদাধৰ সিংহ, আহোম ৰজা গদাধৰ সিংহই বৰশী বাইছিলে। আৰু ইয়াত আহোম ৰজা গদাধৰ সিংহৰ পদচিহ্নও আছে। কথাটো কিমান দূৰ সত্য নাজানো, কিন্তু মানুহে তেনেকুৱাকৈ কয় আৰু ইয়াৰ পৰাই বোলে দিখৌ নৈ উৎপত্তি হৈছে, সেইটো মানুহে কয়। চাওক ইমান ধুনীয়া ঠাই হয়। আপোনালোকেও আহিব, আহি বৰহিল চাই যাব। বহুত ভাল লগা ঠাই। নৈ আছে, চাহ বাগান আছে ওচৰতে। আৰু এনেকুৱাকৈ ধুনীয়া ধুনীয়া শিলবোৰৰ মাজেৰে পানীবোৰ বৈ গৈছে, নদীৰ পানীবোৰ। বহুত ভাল লগা এটা পৰিৱেশ। আমাৰ ৰূপহী অসমৰ ইমান ধুনীয়া এটা পৰিৱেশ। লাগিছে বহুত ধুনীয়া ঠাই হয়, চাই বহুত ভাল লাগিছে। ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া এটা পৰিৱেশ, বহুত ভাল লাগিছে চাই। পাহাৰবোৰ যে দেখিছে, সেইবোৰ নাগালেণ্ডত হয়। আৰু এয়া বৰহিল আমাৰ অসমত হয়। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ধুনীয়া ঠাই বৰহিল। লগতে হিষ্টৰিকেল প্লেচ, ইমান ধুনীয়া ঠাই। চাওক, আমাৰ অসমখন চাৰিওফালৰ পৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। আমাৰ অসমত যিমানবোৰ ডিষ্ট্ৰিক্ট আছে, গোটেই ডিষ্ট্ৰিক্টতে এনেকুৱা ধুনীয়া ধুনীয়া নেচাৰেল বিউটি প্লেচ আছে। এয়াই আমাৰ ৰূপহী অসম। চাৰিওফালৰ পৰা হাৰিয়ালি। চাওক, নদীটোৰ মাজত এনেকুৱাকৈ শিলবোৰ, আৰু শিলবোৰৰ ওপৰেৰে এনেকুৱাকৈ নদীৰ পানী বৈ গৈছে। ইমান ধুনীয়া এটা পৰিৱেশ, দেখিলেই মনত কিমান ভাল লাগে। এনেকুৱা এটা প্ৰাকৃতিক সৌন্দৰ্য।
বৰশিল চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। লগতে আপোনালোকো আহিব বৰশিলত আহি আপোনালোকে বৰশিলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মজা লৈ যাব। বহুত ধুনীয়া ঠাই হয়, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা, চাৰিওফালে পাহাৰ আছে, নদী আছে, নিজৰা আছে, গোটেইখিনি আছে। গতিকে আপোনালোকো আহিব, আহি আমাৰ ৰূপহী অসমৰ যিবিলাক প্ৰাকৃতিক সৌন্দৰ্যৰ ঠাই আছে সেইবিলাক চাই থাকিব।